যদি ফ্লাড হয় অর্থাৎ বানপানী হয় তাৰ ক্ষতি হয় তেতিয়া কি হ'ব আমিতো সম্পূৰ্ণ নদী বান্ধটোৱে আমি বিৰোধী সময়ে এতিয়া কমিশ্যন কৰিবলৈ গৈ আছে আপোনালোকে বা কিয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই ভয়ে ভয়ে জীয়াই থাকিব লাগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৃহৎ নদীবান্ধ বিৰোধী এটা সংগঠন আমি কোনো কাৰণতে বৃহৎ নদীবান্ধ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বনোৱাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিবিচাৰে আৰু সেইবাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিন ধৰি এই ডেমটোৰ বিৰুদ্ধে আমি অৱস্থান কৰি আহিছোঁ তাৰ পিছতো আপোনালোকে দেখিছে যে এতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই বা NHPC কৰ্তৃপক্ষই ডেম কমিশ্যন কৰিবলৈ গৈ আছে শেষৰবাৰ ইয়াত যেতিয়া আমি আপোনালোকো আছিল তেতিয়া আন্দোলন কৰিবলৈ আহিছিলোঁ আমি এটা ডিমাণ্ড দিছিলোঁ যে NHPC কৰ্তৃপক্ষৰ আমাৰ মুখামুখি হ'ব লাগে তেওঁলোকে আমাৰ লগত কিছু আলোচনা কৰিব লাগে তো সেই আমাৰো কিছু ক'ব লগা আছে আমাৰো কিছু ডিমাণ্ড আছে গতিকে আমি বিভিন্ন ডিমাণ্ড NHPC কৰ্তৃপক্ষক দিছোঁ কিন্তু তেওঁলোকে কৈছে যে এই যিবিলাক ডিমাণ্ড এই ডিমাণ্ডবিলাক আচলতে তেওঁলোকৰ পৰ্যায়ত নাই এই ডিমাণ্ডবিলাক যে গভৰ্ণমেণ্ট লেভেলত আছে য'ত কেন্দ্ৰীয় চৰকাৰ থাকিব ৰাজ্য চৰকাৰ থাকিব আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা আমি আন্দোলন কৰা সংগঠনটো থাকিম আমি কি ডিমাণ্ড দিছোঁ আচলতে NHPC কৰ্তৃপক্ষই কৈছে যে এই ডিমাণ্ডবিলাক তেওঁলোকৰ ওচৰত নাই প্ৰথম কথা হ'ল যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু নামনি অংশত বসবাস কৰা ৰাইজ যদি ফ্লাড হয় অৰ্থাৎ বানপানী হয় তাৰ ক্ষতি হয় তেতিয়া কি হ'ব NHPC কৰ্তৃপক্ষই তেওঁলোকে ক'ব খোজে যে সকলো ফালৰ পৰা এই বানটো সুৰক্ষিত বুলি ক'ব খোজে কিন্তু আমি সেই যিটো বিষয় সেই বিষয়টো পোনছাতে আমি নাকচ কৰিছোঁ কাৰণ এতিয়াও তেওঁলোকে কেৱল ইৰোশ্যনৰ ওপৰত কাম কৰি আছে যিখন আমাৰ নদী সেই নদীখনৰ য'ত ইৰোশ্যন হৈছে সেই ইৰোশ্যনৰ ওপৰত কাম কৰি আছে তেওঁলোকে কৈছে যে তাত এই ইৰোশ্যনৰ গোটেই চোৱা চিতা কৰিবৰ কাৰণে গুৱাহাটী IRTক দায়িত্ব দিছে এই কথাখিনি আগতে আমি গম পোৱা নাছিলোঁ এতিয়া কেৱল মাত্ৰ ইৰোশ্যন সেইটোৱে নহয় বানপানী যেতিয়া হ'ব তাৰ ক্ষতি যেতিয়া হ'ব সেই ক্ষতিপূৰণ কোনে দিব বানটো যদি ভাগে তেনেহ'লে নামনি অংশত বসবাস কৰা মানুহৰ যেতিয়া ক্ষতি হ'ব সেই ক্ষতিপূৰণ কোনে দিব এনে যিবিলাক বিষয় এই বিষয়বিলাক আজি আমি তেওঁলোকক ডিমাণ্ড দিছোঁ আৰু আমি এখন এফেক্টেড ষ্টেট আমিতো ইয়াৰ পৰা যিটো বিজুলী উৎপাদন হ'ব সেই বিজুলী ফ্ৰীকৈ নাপাওঁৱেই কেৱল মাত্ৰ 25 মেগাৱাট বিজুলী পাব কিন্তু আমাৰ দাঁতি কাষৰীয়া যিবিলাক অঞ্চল আছে সেই অঞ্চলৰ যুৱক যুৱতীসকল কেনেধৰণে ইয়াত সংস্থাপিত হ'ব এই গোটেই বিষয়বিলাক মই কৈছোঁ যদিও আমি নদীবান্ধ বিৰোধী এটা সংগঠন আমি নদীবান্ধৰ বৃহৎ নদীবান্ধৰ কেতিয়াও সমৰ্থন নকৰোঁ তাৰপিছতো এইখিনি কথা আমি এইকাৰণে ক'ব লগা হৈছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশত বসবাস কৰা জনসাধাৰণক আমি কেতিয়াও এৰি দিব নোৱাৰোঁ আমিতো কৈ আছোঁ যে তেওঁলোকে যিটো বিষয় সেই আটাইবিলাক বিষয় গোটেই যিবিলাক টেকনিকেল কথা অৱশ্যে মই টেকনিকেল গোটেই বিষয়খিনি নাজানো আৰু গোটেই আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই আন্দোলনখনৰ মানে এডভাইজাৰ হিচাপে আমাৰ কেশৱ কৃষ্ণ ছত্ৰধাৰ আছে তেওঁ আজি আমাৰ লগত আছিল এজন ৰাইজৰ প্ৰতিনিধি হৈ বা আমাৰ এডভাইজাৰ হৈ তেওঁ সেইখিনি কথা ক'ব যে আমি কৈছোঁৱেই আমি দীৰ্ঘদিন ধৰি এই যিটো নদীবান্ধ এই নদীবান্ধটোৰ আমি বিৰুদ্ধে অৱস্থান কৰিছিলোঁ তাত কোৱা হৈছিল সেই আমাৰ বিশেষজ্ঞসকলেও কৈছিল যে এই পাহাৰটো ঠুনুকা এই পাহাৰটো যিকোনো সময়ত খহি পৰিব পাৰে সেইকাৰণে আমি বৃহৎ নদীবান্ধৰ পক্ষত কেতিয়াও নাই তাৰপিছতো আমি নামনি অংশত বসবাস কৰা মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এখন বা অন্যান্য যিবিলাক বিষয় আপুনি যিটো কথা কৈছে যে বানটো ক্ৰেক হৈ গ'লে কি হ'ব এই গোটেই বিষয়বিলাক আমি চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত অৰ্থাৎ গভৰ্ণমেণ্ট লেভেলৰ আলোচনা কৰিব খুজিছোঁ সেইকাৰণে এখন টাই পাৰ্টিৰ মিটিং তেওঁলোকেও যিহেতু কৈছে যে তেওঁলোকে এই গোটেই কথা বতৰাবিলাক তেওঁলোকৰ লেভেলত নাই গতিকে এখন টাই পাৰ্টিৰ মিটিং আমি অনতিবিলম্বে তেওঁলোকক
অনুষ্ঠিত কৰিবৰ কাৰণে দাবী আমি কৈছোঁ আমি যে এই কমিশ্যনটো যিটো আপোনালোকে আৰু এটা কথা কৈছোঁ আমিতো সম্পূৰ্ণ নদীবান্ধটোৱে আমি বিৰোধী তাৰপিছতো আমি আকৌ এটা কথা কৈছোঁ যে সময়ে সময়ে এতিয়া কমিশ্যন কৰিবলৈ গৈ আছে আপোনালোকে বা কমিশ্যন কৰিছে এই বিষয়বিলাক কিয় ৰাজহুৱা আপোনালোকে কৰিব পৰা নাই কিয় সংবাদমেল অনুষ্ঠিত কৰি আমাৰ স্থানীয় সাংবাদিকসকলক মাতি আনি কথাবিলাক কিয় আপোনালোকে ৰাজহুৱা কৰিব নোৱাৰে কিয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই ভয়ে ভয়ে জীয়াই থাকিব লাগে লুকাই লুকাই কিয় কামখিনি কৰিব লাগে আপুনি যি কৰিছে আপোনালোকে স্পষ্টভাৱে এইখিনি যে কমিশ্যন কৰা হৈছে যদি কৰা হৈছে বা বাকীখিনি কেতিয়া কৰিব কিয় এইখিনি প্ৰেছ মিট পাতি পেলাই আপোনালোকে কিয় ক'ব নোৱাৰে আৰু আমি এটা মানে অতদিনে 2001 চনৰ পৰা এই যিখন আন্দোলন এই আন্দোলনখনত জড়িত থকা বা আন্দোলনখন কৰা এটা সংগঠন হিচাপে আমিও কথাখিনি গম পাব লাগে সময়ে সময়ে তেওঁলোকক এই কথাখিনি আমি ৰাজহুৱা কৰিবৰ কাৰণে দাবী জনাইছোঁ তেওঁলোকে আমি ৱেবছাইট কৰিবৰ কাৰণে দাবী জনাইছোঁ তত ইংৰাজী আৰু অসমীয়া দুইটা ভাষাতে তেওঁলোকে যাতে এই গোটেই কথাখিনি সময়ে সময়ে উত্থাপন কৰি থৈ পাৰে এনে যিবিলাক বিষয় এই বিষয়বিলাক আমি দাবী উত্থাপন কৰিছোঁ তেওঁলোকে কৈছে যে চব তেওঁলোকৰ লেভেলত নাই গভৰ্ণমেণ্ট লেভেলত আছে সেইকাৰণে গভৰ্ণমেণ্ট লেভেলত এখন মিটিং কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ